হেল্ল' ফ্ৰেণ্ডছ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যনছ অৰ্থাৎ ASTC। আপোনালোকে শুনিয়ে থাকে ASTCৰ কথা, অলপ ডিটেইলকৈ কথা পাতি লগা হওক। আজি আমি ASTCৰ কথা, আমি হিষ্ট্ৰীৰ পৰা কথা পাতিম আৰু ইয়াৰ লগত জড়িত যিখিনি কথা আছে গোটেইখিনি আমি ভালকৈ পঢ়িবলৈ চাম, ঠিক আছে। হিষ্ট্ৰী যদি চাওঁ এতিয়া, ফাৰ্ষ্ট পইণ্ট লিখিছোঁ, কনষ্টিটিউটেড আণ্ডাৰ ৰোড ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যন এক্ট অফ 1950 উইথ ইফেক্ট ফ্ৰম 31 মাৰ্চ 1970, অৰ্থাৎ এই ডেটটো মনত ৰাখিব, ঠিক আছে। এই ডেটটো মনত ৰাখিব। কেতিয়া আছিলে? 31 মাৰ্চ 1970, 1970 চনৰ 31 মাৰ্চৰ পৰা ASTC, আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যনছ মানে ইফেক্টত আহে, মানে কাম কৰিবলৈ লয়, ঠিক আছে। কিন্তু বিফ'ৰ খ্ৰীষ্টিয়ান এজ কৰ্প'ৰেশ্যনছ মানে ASTC কৰ্প'ৰেশ্যন হোৱাৰ আগতে কি আছিলে? ইট ৱাজ উইং অফ দ্য ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ আছাম, অৰ্থাৎ মানে গভৰ্ণমেণ্ট অফ আছামৰ অৰ্থাৎ অসম চৰকাৰৰ মানে ASTC অৰ্থাৎ আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যন হোৱাৰ আগতে ই এটা উইং আছিলে। উইং মানে গম পাইছে ন? এটা ডিপাৰ্টমেণ্টৰ নিচিনা আৰু ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এটা উইং আছিলে, গভৰ্ণমেণ্টৰ অসম চৰকাৰৰ আণ্ডাৰত কাম কৰিছিলে, ঠিক আছে নে। ASTC এতিয়া কৰ্প'ৰেশ্যন ASTC হোৱা নাছিলে। ASTC বুলি কৰ্প'ৰেশ্যন হিচাপে কাম কৰিবলৈ লৈছে এই ডেটটোৰ পৰা। এই ডেটটো ইম্পৰ্টেণ্ট হয় কাৰণে 1970 চনৰ পৰা। কেতিয়াবা বেছিভাগ আপোনালোকে সুধিলে এই ডেটটোৱে সুধিব যে 1970 চনৰ 1970 31 মাৰ্চত ASTC মানে কেম ইন টু এক্সিষ্টেঞ্চ, মানে আপোনালোকৰ ইফেক্টত কাম কৰিবলৈ লয়, ঠিক আছে। কিন্তু তাৰ আগতে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ মানে এটা ডিপাৰ্টমেণ্ট হিচাপে আছিলে, ঠিক আছে। তাৰ আগতো কি আছিলে সেইটো যদি চাওঁ আমি, ইট কেম ইন টু ইফেক্ট ফ্ৰম 16 জানুৱাৰী 1948। মই ইয়াত হিষ্ট্ৰীটো দি থোৱা আছে বাৰু, এইটো আমি পিছত চাই ল'ম, কিন্তু এইখিনি পঢ়ি লৈছোঁ। ইট কেম ইন টু ইফেক্ট ফ্ৰম 16 জানুৱাৰী 1948 এজ ৰোড ট্ৰেন্সপৰ্ট আছাম আণ্ডাৰ হোম ডিপাৰ্টমেণ্ট। প্ৰথমতে 1948 আমি গম পাওঁ 1947 দেশ স্বাধীন হৈ গৈছিলে, ঠিক আছে। তাৰপিছত অসমটো বনি গৈছিলে, ঠিক আছে। এতিয়া তাৰ পিছৰ বছৰ 1948 চনৰ 16 জানুৱাৰীত ৰোড ট্ৰেন্সপৰ্ট বুলি এটা মানে ডিপাৰ্টমেণ্টৰ নিচিনা এটা বিভাগ খোলা হৈছিলে, ৰোড ট্ৰেন্সপৰ্ট আছাম। এটা মানে মিনিষ্ট্ৰী নহয়, ৰোড ট্ৰেন্সপৰ্ট বুলি এটা ডিপাৰ্টমেণ্ট কোন মিনিষ্ট্ৰী আণ্ডাৰত? হোম ডিপাৰ্টমেণ্ট বা হোম মিনিষ্ট্ৰী আণ্ডাৰত, ঠিক আছে। হোম মানে কি কয়, ষ্টেট হোম মিনিষ্ট্ৰী আণ্ডাৰত এটা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট খোলা হয়, ৰোড ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট, ঠিক আছে নে। সেইটো প্ৰথমতে 16 জানুৱাৰী 1948 খোলা হৈছিল। সেই 16 জানুৱাৰী 1948 এইটো খোলা হৈছিল হোম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত, ঠিক আছে। এতিয়া 1948 চনৰ পৰা 1950 চনলৈকে এই মানে ৰোড ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটোৱে হোম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত কাম কৰে, ঠিক আছে নে। বুজি ল'ব, মই আকৌ এবাৰ ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম। আমি 3 নম্বৰ পইণ্টৰ পৰা চাওঁ, বেছি ক্লিয়াৰ হ'ব। প্ৰথমতে আছিলে কি, 1948 চনৰ 16 জানুৱাৰীত দেশ স্বাধীন হোৱাৰ পিছত মানে আমাৰ অসম যেতিয়া বনিলে, তেতিয়া আমাৰ অসমত কি কৰিলে? ৰোড ট্ৰেন্সপৰ্ট বুলি এটা অৰ্গেনাইজেশ্যন খুলিলে, কোন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত? হোম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত, গৃহ বিভাগৰ আণ্ডাৰত, ঠিক আছে। আৰু 1948 চনৰ পৰা 1950 চনলৈকে এইটো চলি থাকিলে, ঠিক আছে। কিন্তু ইন দ্য আৰ্লি পাৰ্ট অফ 1950, 1950 চনৰ প্ৰথম ভাগতে কি হ'ল? ইট ৱাজ ট্ৰেন্সফাৰ্ড টু দ্য ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ আছাম, অৰ্থাৎ অসম চৰকাৰৰ মানে এই যিটো ৰোড ট্ৰেন্সপৰ্ট বিভাগটো, সেইটো কলৈ মানে লৈ যোৱা হ'ল? আপোনাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টলৈ লৈ যোৱা হ'ল। আগতে হোম ডিপাৰ্টমেণ্টত আছিলে, এতিয়া ট্ৰেন্সপৰ্ট মিনিষ্ট্ৰীলে বা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টলৈ 1950 চনত লৈ যোৱা হ'ল। 1948 তাৰপিছত 1950, এতিয়া 1950 চনৰ পৰা 1970 চনলৈকে আমি যিটো ডেট পঢ়িছিলোঁ 31 মাৰ্চ 1970, অৰ্থাৎ 1950 চনৰ পৰা 1970 চনৰ 31 মাৰ্চলৈকে এইটো ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত চলি থাকিলে, এনেকৈ আপোনাৰ ৰোড ট্ৰেন্সপৰ্ট হিচাপে চলি থাকিলে। আৰু 1970 চনৰ 31 মাৰ্চত গৈ নাম লৈছে ASTC, আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যন, ঠিক আছে নে। এইটোৱে হ'ল হিষ্ট্ৰী। প্ৰথমতে 1948ত 16 জানুৱাৰীত ৰোড ট্ৰেন্সপৰ্ট হোম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত, 1950 ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টলৈ ট্ৰেন্সফাৰ হৈ গ'ল হোম ডিপাৰ্টমেণ্টৰ পৰা, আৰু 31 মাৰ্চ 1970ত ASTC ফৰ্ম হ'ল। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ যদি চাওঁ, ক'ত আছে? পৰিবহণ ভৱন, হেডকোৱাৰ্টাৰটোৰ নাম সুধিব পাৰে কেতিয়াবা। পৰিবহণ ভৱনত আছে হেডকোৱাৰ্টাৰ, পল্টন বজাৰ, গুৱাহাটী, ঠিক আছে। আৰু 16 জানুৱাৰী 1948 এজ ৰোড ট্ৰেন্সপৰ্ট, আমি এই অভাৰঅল হিষ্ট্ৰীটো আকৌ ইয়াত লিখি দিছোঁ ক্ৰনলজিকেলি, এনেকৈ বুজিবলৈ আপোনালোকৰ ভাল হয়। 16 জানুৱাৰী 1948ত ৰোড ট্ৰেন্সপৰ্ট আছাম আণ্ডাৰ হোম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত খোলা হয়, 1948 চনৰ 16 জানুৱাৰী, ঠিক আছে নে। অলৰেডি চালোৱেই। তাৰপিছত কি হয়? এই ৰোড ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যন এক্ট অফ 1950। এতিয়া কেতিয়াবা সুধিব পাৰে আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যন অৰ্থাৎ ASTC এটা আপোনাৰ কনষ্টিটিউচনেল বডি হয়নে, নে ষ্টেটুটৰী বডি হয়, নে এনে এক্সিকিউটিভ বডি হয়? তেতিয়া ক'ব লাগিব যে ASTC এটা ষ্টেটুটৰী বডি হয়, অৰ্থাৎ কি ষ্টেটিউট নাইবা এখন লৰ আণ্ডাৰত বনিছে। সেই ৰখনৰ নাম কি? এক্টখনৰ নাম কি? ৰোড ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যন এক্ট অফ 1950, অৰ্থাৎ ৰোড ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যন এক্ট অফ 1950 আণ্ডাৰতে ASTC মানে ফৰ্ম হৈছে, এষ্টাব্লিছ হৈছে। চ' ইট ইজ ASTC ইজ এ ষ্টেটুটৰী বডি। চ' 1950 ট্ৰেন্সফাৰটো আমি অলৰেডি পঢ়িলোৱে। 1950 চনত আগতে হোম ডিপাৰ্টমেণ্টত আছিলে, হোম ডিপাৰ্টমেণ্টৰ পৰা ক'লৈ ট্ৰেন্সফাৰ হৈ যায়? ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টলৈ ট্ৰেন্সফাৰ হৈ যায়, আগতে হোম ডিপাৰ্টমেণ্টত আছিলে। তাৰপিছত ASTC ইফেক্ট ফ্ৰম 31 মাৰ্চ 1970, এইটো বহুত ইম্পৰ্টেণ্ট। 31 মাৰ্চ 31 মাৰ্চ 1970 চনৰ 31 মাৰ্চ, ঠিক আছে নে, ডেটটো মনত ৰাখিব, ঠিক আছে। তাৰপিছত আৰু দুটামান যদি পইণ্ট চাই লওঁ,
At a time of inception, it began with only 2 buses. যেতিয়া মানে 1970 চনত 1970 1970 চনত ASTC বনিছিলে তেতিয়া মানে অকল দুখন বাছ আছিলে ৰানিং বিটুইন নগাঁও আৰু গুৱাহাটী মানে নগাঁও আৰু গুৱাহাটীৰ মাজত দুখন বাছেই চলিছিলে ফৰ ডিষ্টেঞ্চ এবাউট 123 কিলোমিটাৰ 123 কিলোমিটাৰ দূৰত্বত নগাঁও আৰু গুৱাহাটীৰ মাজত দুখন বাছেই চলিছিলে ইনচেপশ্যনৰ টাইমত যেতিয়া মানে ASTC ফৰ্ম হৈছিলে 1970 কিমান আছিলে 31 মাৰ্চ ঠিক আছেনে তাৰ পৰা ঠিক আছে সেইটো সময়ত চ' নাও দে আৰ 135 ষ্টেচন বৰ্তমান 135টামান ষ্টেচন আছে 3 ইণ্টাৰষ্টেট বাছ টাৰ্মিনেল 3টা ISBT যিটো আমি ISBT বুলি কওঁ আপোনালোক যদি যোৰহাটৰ হয় আপোনালোক যদি গুৱাহাটীৰ হয় আপোনালোক যদি শিলচৰৰ হয় তেওঁলোকেতো গম পাবই চবেই গম পায় কিন্তু তেওঁলোকেতো গম পাবই যে যোৰহাট গুৱাহাটী শিলচৰ আমি ISBT 3টাই আছে অসমত সেইটো আমি পিছত ইনক্লুড কৰিছোঁ চাম আমি এতিয়া 3 ইণ্টাৰষ্টেট বাছ টাৰ্মিনেলছ 135টা ষ্টেচন আৰু 10টা আমাৰ ডিভিজন আছে ইয়াত মই ইনক্লুড নকৰিলোঁ পিছত কৰিছোঁ আৰু 10টা ASTC আণ্ডাৰত ডিভিজনছ আছে ঠিক আছে আৰু 1100 বাছেছ আছে ASTC ডাইৰেক্ট আণ্ডাৰত ASTC আণ্ডাৰত চলে আৰু 1200মান প্ৰাইভেট ওন বাছ আছে ঠিক আছে প্ৰাইভেটলি ওন বাছ আছে মানে এইবিলাক মানুহৰ আৰু বিজনেছমেনবিলাকৰ বাছ ঠিক আছে অপাৰেটেড আণ্ডাৰ বেনাৰ অফ ASTC বেনাৰ আণ্ডাৰত চলে ঠিক আছে মানে অভাৰঅল ৰেগুলেশ্যনটো ASTC চাই এতিয়া ৱৰ্ক যদি চাওঁ কি কাম কৰে চ' আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যন অৰ্থাৎ ASTC অফাৰ্ছ ৰিলায়েবল ছেফ ডিপেণ্ডেবল এণ্ড কমফৰ্টেবল পেচেঞ্জাৰ ছাৰ্ভিচ ঠিক আছেনে ৰিলায়েবল বিশ্বাসযোগ্য ছেফ ঠিক আছেনে ছেফ হয় তাৰপিছত ডিপেণ্ডেবল এণ্ড কমফৰ্ট পেচেঞ্জাৰক মানে ধুনীয়া এটা কমফৰ্ট দিয়ে সেই ছাৰ্ভিচটো প্ৰভাইড কৰিবলৈ চাই ASTC ঠিক আছে চ' বাছ ছাৰ্ভিচেছ অফ ASTC কভাৰ্ছ ৰুৰেল এণ্ড হিলি ৰোডছ যিটো মানে বাছ ছাৰ্ভিচ আমি পঢ়ি আছোঁ সেই বাছ ছাৰ্ভিচে কি কৰে ৰুৰেল আৰু হিলি ৰোডছত আপোনালোকৰ ট্ৰেন্সপৰ্টটো এটা ধুনীয়া সুচল এটা পৰিবহণ ব্যৱস্থা বৰ্তাই ৰখাত সহায় কৰে ৰোডছ হাইৱেজ এজ ৱেল এজ চিটি ৰোডছ এক্ৰছ দ্য ষ্টেট অ'কে চ' হাইৱেজত এটা ধুনীয়া মেইনটেইন কৰিবলৈ এটা কমফৰ্টেবল আৰু এটা ছেফ মানে ট্ৰেন্সপৰ্ট মেইনটেইন কৰিবলৈ চাই ৰোডছত চাই আৰু চিটি ৰোডছত চাই অভাৰঅল মানে প্ৰভাইড কৰে আৰু ট্ৰেন্সপৰ্টটো যাতে ধুনীয়া একদম চিমলেছ এটা ট্ৰেন্সপৰ্ট ছিষ্টেম এক্সিষ্ট কৰে ষ্টেটত ঠিক আছে চ' বিচাইডছ ইট প্ৰভাইডছ ইণ্টাৰষ্টেট ট্ৰেন্সপৰ্ট ছাৰ্ভিচেছ ইন টু দ্য নেইবাৰিং ষ্টেটছ এজ ৱেল ঠিক আছে এতিয়া ওচৰ পাজৰৰ যিবিলাক নেইবাৰিং ষ্টেটছ আছে তাৰ মাজত ইণ্টাৰষ্টেট আপোনালোকৰ বাছ ট্ৰেন্সপৰ্টটো বা ট্ৰেন্সপৰ্ট ছাৰ্ভিচেছটো এইটো ৰেগুলেট কৰে ASTC ঠিক আছে আমাৰ ISBটো যিটো পালোঁ ইণ্টাৰষ্টেট বাছ টাৰ্মিনেলছ তাৰ পৰা আপোনালোকৰ ইণ্টাৰষ্টেট বাছ আপোনালোকৰ চলে বেলেগ ষ্টেটৰ মাজতো চলিব পাৰে ঠিক আছে মেইনলি নেইবাৰিং ষ্টেটছ আৰু নৰ্থ ইষ্টৰ ষ্টেটবিলাক ৱেষ্ট বেংগল ছিকিম গম পাইছেনে আমাৰ নৰ্থ ইষ্টৰ 7 ভনী ঠিক আছে তাৰপিছত কৈছে ASTC অপাৰেটছ এ ফ্লিট অফ 585 বাছেছ ইনক্লুডিং হাইটেক লাক্সাৰী এইবিলাক অলপ পাৰিলে মনত ৰাখিব আৰু ইমান নাৰাখিলেও একো নাই 585 585খন বাছ সলনি হৈ থাকে এইবিলাক ডাটা ইমান বহুত বেছি ইম্পৰ্টেণ্টো নহয় মনত ৰখা 585খন বাছ আছে হাইটেক লাক্সাৰী বাছ এতিয়া দুখন লৈ আনিলে 587 হৈ যাব ঠিক আছে সেইকাৰণে এইবিলাক ডাটাটো এটা অভাৰঅল আৰু ডাটা যে ইমানমান থাকিব পাৰে ঠিক আছে ত' 585খন বাছ আছে হাইটেক লাক্সাৰী AC বা নন AC বাছ আছে ASTC আণ্ডাৰত তাৰপিছত বেলেগ চিটিত বেলেগ হয় আৰু ডিলাক্স বাছ ছাৰ্ভিচ ফৰ চিটি এণ্ড ৰুৰেল এৰিয়াছ ঠিক আছেনে চ' হাইটেক লাক্সাৰী AC নন AC বাছে যদি চাওঁ ফৰ লং ডিষ্টেঞ্চেছ মানে ডাঙৰ ডিষ্টেঞ্চ কভাৰ কৰাৰ কাৰণে আমাৰ ফৰ এক্সাম্পল যোৰহাট টু গুৱাহাটী গৈছে যেনিবা তেতিয়া কি হ'ব এই হাইটেক লাক্সাৰী AC নন AC বাছ কিছুমান আপোনাৰ আছে ASTC আণ্ডাৰত সেইবিলাক দেখিব ঠিক আছে আৰু যিবিলাক হেৰি হ'ব চিটিত চলা বাছবিলাক হাইটেক ছেমি এণ্ড মিনি ডিলাক্স বাছ বুলি কোৱা হয় ঠিক আছে হাইটেক ছেমি নাইবা মিনি ডিলাক্স বাছ ছাৰ্ভিচেছ ফৰ চিটি এণ্ড ৰুৰেল এৰিয়াছ চিটি আৰু ৰুৰেল এৰিয়া চলিবৰ কাৰণে চ' দেয়াৰ আৰ অলছ' মেনি প্ৰাইভেট বাছেছ অপাৰেটিং আণ্ডাৰ ASTC আমি অলৰেডি চালোৱে কিমান আছে 1200মান প্ৰাইভেট ওন বাছ আছে 2013 দা কৰ্পৰেশ্যন মুঠতে প্ৰপ'জেল টু ইমপ্লিমেণ্ট এ গ্ল'বেল পজিশ্যনিং ছিষ্টেম এটা GPS যিটো GPS বুলি কওঁ GPS কি কয় ট্ৰেক কৰে চ' ট্ৰেকিং ছিষ্টেমটো GPSত লৈ অনা হৈছিলে 2013 চনত এটা কি কৰিছিলে প্ৰপ'জ কৰা হৈছিলে আচলতে প্ৰপ'জেলটো যাতে GPSে মানে এটা চিমলেছ ট্ৰেন্সপৰ্ট ছিষ্টেম চিমলেছ মানে কি একদম ধুনীয়া আৰু চিমলেছ ট্ৰেন্সপৰ্ট ছিষ্টেম ইনক্লুড মানে হেৰি কৰিব পৰা যায় এষ্টাব্লিছ কৰিব পৰা যায় অসমত ঠিক আছেনে তাৰ কাৰণে GPS পজিশ্যনিং ছিষ্টেম এইটো আহিব পাৰে কেতিয়াবা কোন চনত আহিছিলে 2013 চনত 2013 তাৰ কৰ্পৰেশ্যন মুঠতে প্ৰপ'জেল টু ইমপ্লিমেণ্ট এ গ্ল'বেল পজিশ্যনিং ছিষ্টেম বেছড অন GPS based tracking system to ensure efficient city services যাতে city transport servicesটো efficient হয় effective হয় ভালকে সোনকালে যাব পাৰে জাম নহয় একদম ধুনীয়াকৈ ট্ৰেক কৰি ৰাখিব পাৰে ঠিক আছে তাৰপিছত এটা টাইপছ অফ ছাৰ্ভিচেছ কেনেকুৱা ছাৰ্ভিচ প্ৰভাইড কৰে ফাৰ্ষ্ট ওৱান জেনেৰেল ছাৰ্ভিচেছ এইবোৰ অলৰেডি চালোৱে AC হাইটেক লাক্সাৰী কোচ এনেকুৱা ধৰণৰ বাছ থাকে নন AC হাইটেক লাক্সাৰী কোচ ভাৰত বেঞ্চ কোচ এইবিলাক দেখিছে ভাৰত বেঞ্চ কোচৰ এনেকুৱা লগতো দেখিছেনে ভাৰত বেঞ্চ বাছত জাগি থোৱা থাকে চ' ভাৰত বেঞ্চ কোচ ছেমি ডিলাক্স কোচ এইবিলাক বেলেগ এৰিয়াত কিছুমান বাছ বেলেগ হয় টাটা মাৰ্কো প'ল' চিটি ছাৰ্ভিচ এতিয়া মাৰ্কো প'ল' কোন কওকচোন বাৰু মাৰ্কো প'ল' যদি হিষ্ট্ৰী পঢ়িছে মাৰ্কো প'ল' কোন গম পাব
মাৰ্কো প'লো চিটি ছাৰ্ভিচ, ভলভো 8400 B7R এলি কোচ, টাটা ওলেক্ট্ৰা AC ইলেক্ট্ৰিক বাছ ছাৰ্ভিচ, এবাৰ চাই ল'ব নামবিলাক। প্ৰিমিয়াম ছাৰ্ভিচেছ যদি চাওঁ, চ' ভলভো ছেমি শ্লিপাৰ কোচ ফ্লিটছ অপাৰেটেড থ্ৰু PPP মোড, মানে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মোড যদি বহিছে গম পাব। PPP মোডত ভলভো ছেমি শ্লিপাৰ কোচ ফ্লিট চলোৱা হয় মানে ACC আণ্ডাৰত, ঠিক আছে। চ' ACC চিটি কেব যদি ছাৰ্ভিচ যদি চাওঁ, ACC চিটি কেব ছাৰ্ভিচ আছে, প্ৰিমিয়াম ছাৰ্ভিচ আছে। চিটি কেব ছাৰ্ভিচত কি কয়, এটা চিটি কেব ছাৰ্ভিচ ৱাজ ইন্ট্ৰডিউচ, গুৱাহাটীত ইন্ট্ৰডিউচ কৰা হৈছে, ঠিক আছে। চিটি কেব ছাৰ্ভিচ মানে কেব কিছুমান ACC আণ্ডাৰত অনা হৈছে। এইটো মই ভালকৈ ফটো ইনক্লুড কৰিব পাৰিলোহেঁতেন বাৰু, পিছত কেতিয়াবা নেক্সট কৰিবলৈ চাম, কিন্তু মই ৰাখি থৈ দিব। চিটি কেব ছাৰ্ভিচ গুৱাহাটীত অনা হৈছে। চ' ACT উবেৰাইজেশ্যন, এইটো কি হয় উবেৰাইজেশ্যন? উবেৰতো গুৱাহাটীত গ'লে আপোনালোকে উঠে। চ' ACC উবেৰাইজেশ্যন কি হয়? উবেৰাইজেশ্যন স্কিম ৱাজ ইন্ট্ৰডিউচ বাই ACC অন 11 আগষ্ট 2020, 2020 11 আগষ্টত অনা হৈছিলে ACCৰ উবেৰাইজেশ্যন স্কিম টু অপাৰেট প্ৰাইভেট বাছেছ ফৰ এ মিনিমাম পিৰিয়ড অফ 5 years আণ্ডাৰ ACC, ঠিক আছে। যিবিলাক প্ৰাইভেট বাছ আছে, আমি পাইছিলোঁ ন 1200মান প্ৰাইভেট বাছ আছে কাৰণ ACC আণ্ডাৰ। সেই 5 বছৰলৈ আপোনালোকে এটা মানে এগ্ৰিমেণ্টৰ নিচিনাকৈ চাইন কৰি লয়, 5 বছৰ সেই বাছখন ACC চলিব, তাৰপিছত ৰিনিউ কেনেকুৱা কৰিবলগীয়া হয়, ঠিক আছে। সেইটোক ACC উবেৰাইজেশ্যন বুলি কোৱা হয়। কি লিখিছে? উবেৰাইজেশ্যন স্কিম ৱাজ ইন্ট্ৰডিউচ বাই ACC অন 11 আগষ্ট 2020 টু অপাৰেট প্ৰাইভেট বাছেছ ফৰ এ মিনিমাম পিৰিয়ড অফ 5 years আণ্ডাৰ ACC। মিনিমাম মানে 5 বছৰৰ কাৰণে মিনিমাম চুক্তি এটা কৰি লোৱা হয় যে আমাৰ 5 বছৰ আমাৰ ACC আণ্ডাৰত চলাব লাগিব, ঠিক আছে। কণ্ট্ৰিবিউশ্যন যদি চাওঁ, ACC ডনেটেড বাছ ফৰ দ্য কেঞ্চাৰ পেচেণ্টছ অফ আছাম। ACCয়ে কি কৰে? বাছ ডনেট কৰে কেঞ্চাৰ পেচেণ্টৰ কাৰণে, ক'ৰ পৰা ক'লৈ যাবলৈ। চ' দে হেড ডনেটেড 20 ভাৰত বেঞ্চ বাছ, আমি অলৰেডি চালোঁ ভাৰত বেঞ্চ বাছবিলাক। 20 ভাৰত বেঞ্চ মানে 20খন ভাৰত বেঞ্চ বাছ আপোনালোকৰ প্ৰভাইড কৰে টু শ্বিফ্ট কেঞ্চাৰ পেচেণ্ট ফ্ৰম আছাম টু টাটা মেমৰিয়েল হস্পিটেল। আমি গম পাওঁ মুম্বাইৰ টাটা মেমৰিয়েল হস্পিটেল কেঞ্চাৰ পেচেণ্টৰ ট্ৰিটমেণ্টৰ কাৰণে বেষ্ট হয়। চ' টাটা মেমৰিয়েল হস্পিটেল মুম্বাইলৈ লৈ যোৱা হয় অসমৰ পৰা। কেইখন দিয়া হয় বাছ ACC কেইখন দিয়ে? 20খন ভাৰত বেঞ্চ দিয়া হয়, 20খন ভাৰত বেঞ্চ বাছ দিয়া হয়। এইবিলাক মানে ACC ছাৰ্ভিচ হয়, ঠিক আছে। চ' ডিভিজন যদি চাওঁ, আমি অলৰেডি কৈছিলোঁ 10টা ডিভিজন আছে। 10টা ডিভিজন ক'ত আছে? তিনিচুকীয়া আছে, আপাৰ আছাম, তিনিচুকীয়া, নগাঁও, শিলচৰ, যোৰহাট, শিৱসাগৰ, বঙাইগাঁও, লখিমপুৰ, তেজপুৰ, গ্ৰেটাৰ গুৱাহাটী ৰিজন চিটি ছাৰ্ভিচ ডিভিজন, এইটো গুৱাহাটীত আছে। গ্ৰেটাৰ গুৱাহাটী ৰিজন আমাৰ GGR বুলি কোৱা হয়, গ্ৰেটাৰ গুৱাহাটী ৰিজন, ঠিক আছে। চ' গ্ৰেটাৰ গুৱাহাটী ৰিজনৰ এটা চিটি ছাৰ্ভিচ ডিভিজন এটা গুৱাহাটীৰ হয়, আৰু এটা গুৱাহাটীৰ যিটো ISBD ডিভিজন, সেইটো এটা ডিভিজন বুলি কনচিডাৰ কৰা হয়, ISBD গুৱাহাটী ডিভিজন। এই টোটেল 10টা, তিনিচুকীয়া, নগাঁও, শিলচৰ, যোৰহাট, শিৱসাগৰ, বঙাইগাঁও, লখিমপুৰ, তেজপুৰ, গ্ৰেটাৰ গুৱাহাটী ৰিজন আৰু ISBD গুৱাহাটী ডিভিজন, ঠিক আছে। আৰু 3টা ISBD আছে, অলৰেডি কৈছিলোঁ আমি, গুৱাহাটী, যোৰহাট আৰু শিলচৰ, এই 3টা ISBD, ঠিক আছেনে। আৰু নেক্সট এটা ইম্পৰ্টেণ্ট স্কিমৰ কথা আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ, দেট ইজ ধৰমজ্যোতি স্পেচিয়েল স্কিম ফৰ পিলগ্ৰিমছ। স্কিমটোৰ নাম ধৰমজ্যোতি বা ধৰ্মজ্যোতি, ঠিক আছে, ধৰ্মজ্যোতি। এই ধৰ্মজ্যোতি স্কিমৰ আণ্ডাৰত কি হয়? চ' আণ্ডাৰ ধৰ্মজ্যোতি স্পেচিয়েল স্কিম ফৰ পিলগ্ৰিমছ, ACC প্ৰভাইডছ বাছেছ অন কনচেচনেল ৰেটছ। কনচেচনেল ৰেটছ মানে কি? দাম যিমান অৰিজিনেল হয় সিমান প্ৰাইচত নহয়, তাতকৈ তাৰ পাৰ্চেণ্টেজটো কম কৰি দিয়া হয়। অৰিজিনেল মানে প্ৰাইচতকৈ কম পইচাতে মানে বাছবিলাক প্ৰভাইড কৰা হয়। কেলৈ প্ৰভাইড কৰা হয়? কিমান পাৰ্চেণ্টত দিয়া হয়? অনলি 25%। 75% কনচেচন কৰা হয়, মানে কমাই দিয়া হয়। অনলি 25% অফ দ্য ৰেগুলাৰ ফেয়াৰ, যিটো ৰেগুলাৰ ফেয়াৰ মানে অৰিজিনেল যিটো ভাড়া হয়, আপোনাৰ মোৰ পৰা যিটো ভাড়া ল'ব, তাত অনলি 25% চাৰ্জ কৰা হয় ফ্ৰম দ্য পিলগ্ৰিমছ হু উইচ টু ভিজিট প্লেচেছ অফ পিলগ্ৰিমছ থ্ৰু আউট ইণ্ডিয়া। যিবিলাক এনেকুৱা ধৰণৰ ঐতিহ্যমূলক পিলগ্ৰিমেজ, মানে গম পাইছে ন, যিবিলাক ঐতিহ্যমূলক মানে তেনেকুৱা ক্ষেত্ৰবিলাক ভ্ৰমণ কৰিব বিচাৰে, নাইবা ৰিলিজিয়াছ ছাইটছবিলাক ভ্ৰমণ কৰিব বিচাৰে, তেওঁলোকক 25%, অনলি 25%হে তেওঁলোকৰ পৰা মানে ভাড়া লোৱা হয়। 75% কনচেচন কৰা হয়। এতিয়া আপোনালোকৰ পৰা 100 টকা ল'লে তেওঁলোকৰ পৰা 25 টকাহে ল'ব, সেইটো মিন কৰিছে। 25% মানে 75% কনচেচন কৰা হয় থ্ৰু আউট ইণ্ডিয়া, গোটেই ইণ্ডিয়া জুৰি এই ভাৰত ধৰ্মজ্যোতি স্কিমটো মানে হেৰি হয়, যলৈ যাব বিচাৰে ইণ্ডিয়াত, ঠিক আছে। চ' ফৰ এভেইলিং দিছ ফেচিলিটি, গ্ৰুপ অফ পিপল কেন কণ্টেক্ট অৰ ষ্টেচন ডিভিজনেল অফিচেছ অফ দ্য ৰেচপেক্টিভ লোকেলিটিজ। এতিয়া যোৰহাটত হ'লে, ছাপ'জ যোৰহাটৰ আপোনালোকে বিচাৰিলে ক'ৰবাত মানে ভ্ৰমণ কৰিব বিচাৰিছে, এনেকুৱা বাছ এখন ল'ব, ACCয়ে দিব এইবিলাক বাছবিলাক, আপোনালোকে ল'ব পাৰে, কিন্তু 25% মানে 25% ভাড়াহে ল'ব। ACC আপোনালোকে ডিভিজনেল অফিচৰ লগত কণ্টেক্ট কৰক, যোৰহাটৰ ডিভিজনেল অফিচ, ছাপ'জ আপুনি যোৰহাটৰ ডিভিজনেল অফিচত গ'লে এনেকুৱা ধৰণৰ আমি পিলগ্ৰিমেজ ছাইট যাব বিচাৰোঁ, আমাক পইচা অলপ কমাই দিব লাগে এইটো স্কিমৰ আণ্ডাৰত, তেতিয়া ধৰ্মজ্যোতি স্কিমৰ আণ্ডাৰত 25%হে পইচা ল'ব, 75% কমাই দিব। চ' এইবিলাক কিছুমান স্পেচিয়েল স্কিম হয় ACC আণ্ডাৰত। আমি অভাৰঅল গম পালোঁ 10টা ডিভিজন, 3টা ISBD, টাইপছ অফ ছাৰ্ভিচেছ, জেনেৰেল ছাৰ্ভিচ, প্ৰিমিয়াম ছাৰ্ভিচ, ACC চিটি বাছ, চিটি কেব ছাৰ্ভিচ, ACC উবেৰাইজেশ্যনৰ কথা গম পালোঁ। কেতিয়া আহিছিলে? 11 আগষ্ট 2020ত 5 বছৰৰ কাৰণে চুক্তি কৰি লোৱা হয় প্ৰাইভেট বাছবোৰৰ লগত। কণ্ট্ৰিবিউশ্যন কৰিলে এই আপোনাৰ টাটা মেমৰিয়েল হস্পিটেল মুম্বাইলৈ কেঞ্চাৰ পেচেণ্টৰ ট্ৰিটমেণ্টৰ কাৰণে পঠিওৱা হ'ব। বাছ দিয়া হয় 20খন ভাৰত বেঞ্চ বাছ। তাৰপিছত এইবিলাক চালোঁ আমি। প্ৰথম 2খন বাছ চলিছিলে নগাঁও আৰু গুৱাহাটীৰ মাজত 123 কিলোমিটাৰত।
এইবিলাক চালোঁ, অভাৰঅল মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু অভাৰঅল হিষ্ট্ৰীটো চালোঁ। চ' আজিলৈ ইমানেই আছিল। থেংক ইউ।